নমস্কাৰ বন্ধুসকল, দিল্লীৰ যন্তৰ মন্তৰ মানে সোনাম ৱাংচুক এখেতে যিটো অনশন কাৰ্যসূচী লৈছে তাত ক'ব গ'লে প্ৰায় 19-20 দিনমান হ'ল, কিন্তু আজিলৈকে কোনো চৰকাৰী কৰ্তৃপক্ষ ইয়াত যাবলৈ সাহস কৰা নাই বা যোৱাও নাই। আৰু কিছুমান পলিটিচিয়ানে এনেকৈ কমেণ্টছ দি আছে মিডিয়াত এনেকৈ কৈ আছে যে সি চাইনাৰ এজেণ্ট হয়, চাইনাই তাক ফাণ্ডিং কৰাৰ পিছত চৰকাৰ বিৰোধী কিছুমান কাৰ্যকলাপ কৰি আছে। আচলতে এনেকুৱাটো তেনেকৈ একো কৰা নাই, আমি দেখা পায়ে আছোঁ। মানুহজন গণতান্ত্ৰিকভাৱে তাত অনশন কৰিছে, তাত মানুহো গৈছে, কিছুমান চেলিব্ৰিটি দেখা পালোঁ, যেনে বিশেষকৈ আপোনাৰ চাউথৰ এক্টৰজন প্ৰকাশ ৰাজ ছাৰ তাতো দেখা পালোঁ, বাকী আৰু আছে বহুত। কিন্তু হ'লেও আমি ভাৰতীয় নাগৰিক হিচাপে গণতান্ত্ৰিক দেশত বসতি কৰোঁ, আমি তাৰ পক্ষত আছোঁ। কাৰণ যিহেতু এখেতে চৰকাৰৰ যিখিনি কিছুমান কাৰ্যকলাপ, নেট পৰীক্ষাৰ কুৱেশ্যনবিলাক লিক হোৱা, তাৰপিছত বাকী আৰু কিছুমান চৰকাৰৰ যিটো সীমাহী, সেইবিলাকৰ বিৰুদ্ধেহে এখেতে সাংবিধানিকভাৱেহে থিয় দিছে। ইয়াততো কোনো ধৰণৰ অসাংবিধানিক একো কাৰ্যকলাপ এখেতে আজিলৈকে কৰা নাই অনশন দিনটোৰ পৰা। তাৰপিছত ইয়াত কক্ৰজ জনতা পাৰ্টিৰ যিবিলাক ষ্টুডেণ্ট তাত জমা হৈছে, সিহঁতৰ পক্ষত হৈ চৰকাৰে যাতে তেনেকুৱা কোনো ধৰণৰ ভুল ভ্ৰান্তি নকৰে। আৰু এটা ভুলৰ কাৰণে ষ্টুডেণ্টৰ বিশেষকৈ ষ্টুডেণ্টৰ ওপৰত কেনেকুৱা প্ৰভাৱটো পৰে, যিটো চবে জানে, আমি চবে গম পাওঁ। তো চৰকাৰে এই ক্ষেত্ৰত তেনেকৈ তাক অৱজ্ঞা নকৰি, ইগন'ৰ নকৰি অলপ সংগ দিব লাগে, অলপ সুধিব লাগে কি লাগে, কি ডিমাণ্ড। আমি গণতান্ত্ৰিক দেশত চৰকাৰক আমি নিজে হেৰি কৰোঁ, আমি ৰজাক আমি নিজে বনাওঁ। তো আমি ৰজাক কিছুমান ভুল কৰিলে আমি ৰজাক এইটো তাৰ বিৰুদ্ধে ডাইৰেক্ট আমি হৈ হাল্লা নকৰি গণতান্ত্ৰিকভাৱে এইটো সকীয়াই দিয়াটো বা গণতান্ত্ৰিকভাৱে সিহঁতক আলোচনাৰ জৰিয়তে কথাখিনি অৱগত কৰাটো আমাৰ অধিকাৰ আছে। আমি এইখিনি কৰিব আমাৰ দৰকাৰ আছে। এনেকুৱা নকৰিলেতো আমাৰ গণতন্ত্ৰৰ কোনো মূল্যই নাথাকিব, কোনো ভেটিয়েই নাথাকিব। সেইকাৰণে চৰকাৰে অলপ গুৰুত্ব সহকাৰে কিছুমান পদক্ষেপ ল'ব লাগে, যাতে মানুহজন জীয়াই থাকে, কোনো ধৰণৰ মানুহজনৰ যাতে ক্ষতি নহয়। কাৰণ শাৰীৰিকভাৱে এখেত অসুস্থ হৈ আছে, আমি দেখাই পাই আছোঁ মিডিয়াত। এখেত ইমান জনা শুনা মানুহ, এজন ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট হয়, চব ফালৰ পৰা তাৰ নলেজ আছে, জ্ঞান